অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যি কথা বাৰ্তাবিলাক তেখেতে কৈ আছে, তেখেতে নৈতিকভাৱে এই মুখ্যমন্ত্ৰীৰ চকীত থকাৰ অধিকাৰ হেৰাইছে বুলি মই ভাবোঁ। গতিকে যিজন ব্যক্তি সকলো জাতি জনগোষ্ঠীক সমদৃষ্টিত চাব নোৱাৰে, যিজন ব্যক্তি সকলো জাতি জনগোষ্ঠীৰ প্ৰতি তেখেতৰ সমান ভাৱ নাই, সৎভাৱ নাই, কোনো এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতে ভাল পায়, কোনো এটা জনগোষ্ঠীক তেখেতে ঘৃণা কৰে আৰু সংবিধানৰ শপত খাইছিল যে মই পক্ষপাতিত্বমূলক আচৰণ নকৰোঁ, গতিকে সকলোৰ প্ৰতি সমদৃষ্টি বা সমান দৃষ্টিত মই চাম, এই কথা বাৰ্তাবিলাক সংবিধানৰ শপত আওৰাৰ পিছত এতিয়া তেখেতে যি বক্তব্যবিলাক দি আছে, মই ভাবোঁ তেখেতে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। এনে এজন ব্যক্তি মুখ্যমন্ত্ৰীৰ চকীত থকাৰ অধিকাৰ নাই, তেখেতে অধিকাৰ হেৰাইছে। গতিকে মুখ্যমন্ত্ৰী ৰিজাইন কৰিলেহে, তেখেতে যেনেকৈ কৈছে যে মিয়াক অশান্তি কৰিলে মোক শান্তি লাগে, আমিও বিচাৰোঁ তেখেতে পদত্যাগ কৰিলেহে অসমৰ জনগণে শান্তি পাব। কাৰণ আজি অসমৰ জনগণ অতিষ্ঠ হৈছে। অকল মিয়া জনগোষ্ঠীক তেখেতে টাৰ্গেট কৰিছে তেনেকুৱা কথা নহয়। আজি চাহ জনগোষ্ঠীৰ মানুহ ওলাই আহিছে, তেখেতসকলক মাটিৰ পাট্টা দিয়া নাই। চৰ চাপৰি মাটিৰ আমি যেনেকুৱা পাট্টা পোৱা নাই, চাহ জনগোষ্ঠীৰ মানুহখিনি আজি মাটিৰ পাট্টা পোৱা নাই। 6 জনগোষ্ঠী দিম বুলি আজি 10 বছৰ হ'ল বিজেপিৰ। 6 জনগোষ্ঠীক জনজাতিকৰণৰ কৰাৰ কথা বাৰ প্ৰতিশ্ৰুতি দিছে, এতিয়া নৱেম্বৰৰ কথা কৈ তেখেতসকলক মানে ললিপপ দি আছে। গতিকে সকলো জাতি জনগোষ্ঠীৰ মানুহ অতিষ্ঠ হৈছে তেখেতৰ ওপৰত। আৰু বিশেষভাৱে তেখেতে যিটো বিষাক্ত বক্তব্য সাম্প্ৰদায়িকতা বিয়পাই আছে, গতিকে এনে এজন ব্যক্তি যিজন মানে সাম্প্ৰদায়িকতা বিয়পাই ভাল পায়, বিষাক্ত বক্তব্য দি ভাল পায়, সংবিধানৰ শপত খাই সংবিধান অৱমাননা কৰি ভাল পায়, তেনে ব্যক্তি মুখ্যমন্ত্ৰীৰ চকীত থকাৰ অধিকাৰ নাই। মই ভাবোঁ তেখেতে স্বইচ্ছাই মুখ্যমন্ত্ৰীৰ চকী এৰি দিলে